তো নমস্কাৰ, আজি 16 আগষ্ট আৰু এতিয়া বৰ্তমান 4:45 হ'ল। তো যিয়ে নহওক মানে কিছুমান ভাবি চিন্তি হয়তো আহি থাকোঁতে কিছুমান এনেকুৱা কথা মাইণ্ডত আহি যায়, আপোনালোকৰ ওচৰত প্ৰকাশ নকৰা কৰি থাকবাই নোৱাৰোঁ। আৰু বৰ্তমান মই আহি আছোঁ একদম ৰঙিয়া মেইন টাউনৰ পৰা। ৰাতিপুৱা ওলাবৰ কাৰণে কি হ'ল, 7:45 যিখন গাড়ী যায় যোগিনিছা, সেই গাড়ীখন মই নাপালোঁ আৰু মই চাইকেল লৈ গ'লোঁ। বৰ্তমান শুনা পাইছে আপোনালোকে, চাইকেলৰ ওপৰতে আছোঁ মই। তো যিয়ে নহওক আপোনালোক মই একদম গুৰুত্ব কেইটামান কথা ক'ম, আৰু সেইকেইটা একদম শুভ সত্য কথা চলি আছে বৰ্তমান আজিৰ যুগত। চাওক ভাই, দেহাত যেইটাক লগি বল থাকব, তেজ পানী থাকব, তেইটাক লগি যদি এইটো বয়সতে বুঢ়া নহওঁতে ডেকা কালতে যদি অলপ ইনকাম কৰি নলাও এতিয়াতে, আৰু পিছত যদি ঈশ্বৰে ৰাখে বুঢ়া কালক লগি, আৰু যদি ডেকা কালতে যাওঁ, যিটোকে সংসাৰ কৰা মানুহ, মায়ে আছে, তিৰি আছে, মোৰ চলি দুটা আছে, ভগৱান নকৰাক, ইনশাল্লাহ নকৰাক, কাৰণ হওক এনেকুৱা বিপদ কাৰণ হওক, কাৰণ বসুমতীত ৰাতিপুৱাই বিছনা পৰা শুই উঠিয়ে মাটিত ভৰি দিয়ে, ভাতখানে দি যে প্ৰভু জকে নাযাওঁ, ভালে ভালে যাতে আহি পুনৰ মোৰ ঘৰ পাওঁ, আৰু মাৰ চকুৰত সদায় ভালে থাকোঁ, মায়ে ভালে থাকক, মোৰ তিৰি চলি ভালে থাকক, সেইটো সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু মাৰে হৰি ৰাখে কোনি, ভগৱানে যেতিয়া নিব নহয় কোনো চেলাৰ বেটাই ধৰি ৰাখিব নোৱাৰে, আৰু ভগৱানে যেতিয়াই ৰাখব 10টা কোব মাৰক পিছফালৰ পৰা আগফালৰ পৰা মাথাত, তথাপিও জীৱ গুচি নাযায়। আজি মই বুকত হাত দি গৈছোঁ আপোনালোকৰ ওচৰত, ডেকা কালতে বুঢ়া নহওঁতে ধন টকা পইচা সকলোখিনি জমা কৰক, তেতিয়া বুঢ়া কালত বেলেগক খাতি ক'ব নালাগে। যদি কিবা কাৰণত নিজৰ চলিও নাচায়, ডাঙৰ হ'লে যেতিয়া বুঢ়া হ'ম, তেতিয়া অন্তত নিজৰ একাউণ্টৰ পৰা বেলেগৰ হাতেৰে পইচাকেইটা অইলে কিনি ক'ব পাৰিম যে বাপা মোক অমুক বস্তুটো আনি দি আৰু তই 20 টকা খাবি যা। গতিকে বাৰম্বাৰ কৈছোঁ, সেইকাৰণে মোৰ বয়সৰ যিমান ল'ৰা আছে, মোৰ বয়সৰ বুলি নহয়, সকলোকে কৈছোঁ মই, নিজৰ একাউণ্টটো পূৰা মজবুত কৰি ৰাখক। আৰু যদি মই কিবা ভুল কথা কৈছোঁ, আপোনালোকে হয়নে নহয় মোৰ কথাটো ভাবি চাব, আৰু ভিডিঅ'টো যদি সঁচা কৰি মোৰ গুৰুত্বপূৰ্ণ বুলি ভাবে, আপোনালোকে আপোনালোকৰ নিজৰ পৰিয়ালৰ মানুহক একতা শ্বেয়াৰ কৰি দিব। একতা শ্বেয়াৰ কৰি দিলে আপোনালোকৰ কোনো ক্ষতি নহয়। আৰু ভিডিঅ'টো আজি বনালোঁ, এনে কৰি বনালোঁ, গছৰ তলত ৰখি কিনে ব্ৰেইনত আহি গ'ল কথাখিনি। আপোনালোকে নিশ্চয় যদি এই ভিডিঅ'টো চাই ভাল পায়, প্লিজ এটা লাইক কৰি দিব। জয় আই অসম, জয় জুবিন দা।